হেঁপাহৰ ৰঙালী বিহু আদৰণি চিনামৰা জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে। আজি জয় জয়তে আজি পবিত্ৰ ঈদৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু চিনামৰা জাতীয় বিদ্যালয়ে জন্মলগ্নৰ পৰা যি বিহু ৰঙালী বিহু উদযাপন কৰি আহিছে 2002 চনৰ পৰাই। তেতিয়া শিক্ষানুষ্ঠানত আচলতে খুব কম সংখ্যক শিক্ষানুষ্ঠানতে আচলতে ৰঙালী বিহু উদযাপন কৰা হয়। আমিও সেই পৰম্পৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি সমগ্ৰ অসমৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বিহু উদযাপন হয়। বিহু হ'ব লাগে, বিহু অসমৰ বাপতি সাহোন। আৰু বিহুৱে অসমীয়া জাতিৰ প্ৰাণ চঞ্চল কৰি তোলে, প্ৰাণ উজ্জীৱিত কৰি তোলে। ভূপেন হাজৰিকাই ক'বৰ মতে বহাগ মাহটো এটা ঋতু নহয়, বহাগ হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা। আৰু সেই বহাগক আদৰিছোঁ চিনামৰা জাতীয় বিদ্যালয়ত। আজি আমি সাধাৰণতে উৰুকাৰ আগদিনা কৰোঁ যদিও কাইলৈ পৰীক্ষা থকাৰ বাবে আমি এদিন আগতীয়াকৈ পাতিবলগীয়া হৈছে। আৰু আমি আশা কৰিম আমাৰ ভৱিষ্যত প্ৰজন্মই অসমীয়া সংস্কৃতি কি, বিহুৰ নাম কি, বিহুৰ নাম যে বিহু গীত নহয়, বিহু নাচ কেতিয়াও বিহু নৃত্য নহয়, বিহু কেতিয়াও বিজতৰীয়া কৰিবলৈ দিব নোৱাৰি। বিহুৰে তলিতে আমাৰ এটা প্ৰয়াস আছিল যে এই বিহু পালনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিহুৰ গীত মাতেই হওক, ঢোলৰ চাপৰেই হওক, পেঁপাৰ মাতেই হওক, এইবোৰত শুদ্ধ ৰূপত শিক্ষা দিয়াৰ এটা প্ৰয়াস কৰিছিলোঁ। আৰু সেই প্ৰয়াসৰ অংশৰূপে আমি প্ৰতিবাৰে বিহুৰ আগতে আমি এই বিহু আদৰা শীৰ্ষক এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আৰু এইদৰে বিহু পতা বা বিহু আমি ছাত্ৰ ছাত্ৰী শিকোৱাৰ ফলস্বৰূপে আমি হয়তো এই বছৰ আমাৰ গোটেই যিটো বিহু দল, এই বিহু দলৰ পেঁপাৰ পৰা, গগনাৰ পৰা, তালৰ পৰা নামে লাগে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে